ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই ল'ব বিচাৰিছোঁ যে আমাৰ যেটো এপ আছে অসমৰ এক্সাম হেতু আপোনালোকে গুগল প্লে ষ্টৰৰ পৰা অথবা ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব য'ত আপোনালোকে ঘৰত বহিয়ে ক্লাছ 7 ৰ পৰা ক্লাছ 10 লৈ টিউচন কৰি ল'ব পাৰিব নিজে তো ক্লাছ 9 আৰু ক্লাছ 10 ৰ যেটো কোৰ্স আছে হেতু এক বছৰৰ কাৰণে উপলব্ধ আছে ক্লাছ 9 ৰ যেটো কোৰ্স হেতু 1000 টকাত উপলব্ধ আৰু ক্লাছ 10 ৰ যেটো কোৰ্স হেতু 1500 টকাত উপলব্ধ য'ত আপোনালোকে গণিত সমাজ বিজ্ঞান বিজ্ঞান ইংলিছ আৰু ইয়াৰ উপৰিও ইংলিছ গ্ৰামাৰ এই গোটেইকেইটা সাবজেক্টৰ বিষয়ে আপোনালোকে শিকিব পাৰিব এই সংক্ৰান্তত যদি আপোনালোকে কিবা জানিব বিচাৰে তেতিয়াহলে ইয়াত দিয়া নম্বৰ কেইটাত যোগাযোগ কৰি আপোনালোকে ডিটেইলছখিনি ল'ব পাৰিব তো যদি আপোনালোক চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আমি আশা কৰিলো 1.3 অনুশীলনী 1.3 টো আমি কৰিম বাকি 1.2 টো তোমালোকে আমাৰ এপ যেটো আছে এপত তোমালোকে চাবা এপত তোমালোকে ভালকে পাবা বাকি যিখিনি উদাহৰণৰ অংক আছে বা বাকি এক্সট্ৰা যিখিনি তোমালোকৰ ইয়াৰ পৰা আহিবলগীয়া কোৱেশ্যন থাকে সেইখিনি আমাৰ এপত শিকাই থকা হৈছে ঠিক আছে তো মই অনুশীলনী 1.3 যিখিনি কোৱেশ্যন আছে সেই কোৱেশ্যনখিনি আজি তোমালোকৰ লগত ডিসকাস কৰিম তোমালোকে ভালকে চাবা তো প্ৰথমটো চোৱা একদম ইজিকে মই তোমালোকক শিকাই দিম যিখিনি শিকাম বা যেনেকে শিকাম তেনেকে মনত ৰাখিবা চোৱা মেথছত এটা বস্তু বহুত ইম্পৰ্টেন্ট হয় সেই বস্তুটো হৈছে প্ৰেক্টিস ঠিক আছে মই আমাৰ এজন স্যাৰ আছিলে স্যাৰজনে আমাক এটা কথা কৈছিলে মোৰ মনত পৰিছে এতিয়া যে কুকুৰ দেখিছা না কুকুৰক তুমি যিমানে মৰম কৰিবা সি তোমাক ভাল পাই থাকিব যেতিয়া তুমি তাক মৰম কৰিবলৈ বাদ দিবা ন সি তোমাক কামুৰিবলৈ দৌৰি আহিব মেথছ বস্তুটো ঠিক তেনেকুৱাই কুকুৰৰ লগত তুলনা কৰিব পাৰি যিমানে তুমি ইয়াক কৰি থাকিবা সিমানে তোমাৰ কাৰণে ইজি হৈ যাব যিমানে তুমি কৰিবলৈ বাদ দিবা ঠিক আছে এৰি দিবা পাতবিলাক পাহৰিবলৈ আৰম্ভ কৰিবা সিমানে ঠিক আছে আৰু বস্তুটো সিমানে তোমাৰ কাৰণে জটিল হৈ যাব ই তোমাক কামুৰিবলৈ আৰম্ভ কৰিব ঠিক কুকুৰৰ নিচিনা ঠিক আছে তো এইবিলাক বাদ দিয়া এইবিলাক পিছৰ কথা তো মই তোমালোকক যেনেকৈ শিকাম তেনেকৈ কৰিবা এক নম্বৰত চোৱা ইয়াত সুধিছে যে তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণে উল্লেখ কৰা কি ধৰণৰ উল্লেখ কৰা মানে এই যিবিলাক ইয়াতে সংখ্যা দিছে ঠিক আছে ছটা অংক দিছে কৰিবৰ কাৰণে এইখিনি আমি কৰিব লাগিব আৰু ইয়াৰে যেটো দশমিক বিস্তৃতিৰ প্ৰকাৰ মানে আমি প্ৰকাৰ কেইবাটাও পাইছিলো হয় নহয় সীমিত দশমিক অসীমিত পুনৰাবৃত্তি দশমিক তো কোনটো ভাগত এই ভাগবিলাক পৰিব ঠিক আছে সেই অংকটো এনসাৰটো জিটি হ'ব নে সীমিত দশমিকত ওলাব নে অসীমিত পুনৰাবৃত্তি দশমিকত ওলাব বা পৰিসমাপ্ত বুলি ক'ব পাৰো বা অপৰিসমাপ্ত দশমিক তেনেকৈ আমি ক'ব পাৰো ঠিক আছে তো কোনটোত কেনেকৈ ওলাব হেতু আমি চাম এক নম্বৰটো চোৱা একদম ইজি যে ইয়াত কি কৰিব দিছে যে এইখিনি মই তোমালোকক কৰি দিছো ঠিক আছে 36/100 দিছে তো 100 থাকিলে কৰিবৰ কাৰণে ইজি হয় কি কাৰণে যে যেহেতু তলতে দুটা শূন্য আছে ইয়াতে না আমি দুটা শূন্য আগত যদি ইয়াত দুটা সংখ্যাৰ আগত যদি দশমিক বহাই দিও তেতিয়ালে এটো আনসাৰ হৈ যাব তো এটো ইমান কৰিবৰ কাৰণে দৰকাৰ নাই এক নম্বৰটো যায় কেনেকৈ লিখিবা যে 36 ইকুৱেল টু সব কেনেকৈ লিখিবা মই শিকাই দিছো এক নম্বৰ কোৱেশ্যন দিয়া আছে 36/100 সলিউশন লিখিলা যে 36/100 ইকুৱেল টু আমি কি পাম ডাইৰেক্ট বহাই দিব পাৰা 0.36 কেনেকৈ পালো যেহেতু 100 আছে হয় ন তো এনেকৈ যদি থাকে তেতিয়াহলে দুটাৰ আগত আমি কি বহাম ওপৰত দুটা সংখ্যা আছে দুটাৰ আগত দশমিক যদি বহাই দিও এটো হৈ যাব গতিকে ইয়াৰ পিছত আৰু কিবা ওলাব জানো 0.36 ৰ পিছত আৰু কিবা সংখ্যা ওলাব জানো নিশ্চয় নোলায় হয় নহয় গতিকে আমি ইয়াক কি বুলি ক'ব পাৰো যে এতেকে ই এটা সীমিত দশমিক বা পৰিসমাপ্ত দশমিক আমি এনেকৈ লিখিব পাৰো না এটো এটা পৰিসমাপ্ত দশমিক হয় নহয় যে ইয়াৰ পিছত যেহেতু একো সংখ্যা ওলোৱা নাই গতিকে আমি কি বুলি কৈছো এটা পৰিসমাপ্ত দশমিক ঠিক আছে তো তেনেকৈ নেক্সট কোৱেশ্যনটো চোৱা ইয়াতে কি কৈছে যে 2 নম্বৰ দিছে 1/11 টো আমি তললৈ গৈছো মই এখিলৈ গৈছো 2 নম্বৰ কোৱেশ্যনটো দিছে 2 নম্বৰ কোৱেশ্যনটো দিছে কি 1/11 তো 1/11 টোক আমি কেনেকৈ লিখিব পাৰো তো এটো আমি কৰিব লাগিব অকমান হয় নহয় চোৱা 11 একক এনেকৈ হৰণ কৰিব দিছে তো হৰণ কৰিব তোমালোকে নিশ্চয় জানা বুলি মই ভাবিছো তথাপি মই তোমালোকক দেখাই দিছো যেটো চোৱা 1 আছে নাযায় গতিকে আমি ইয়াত দশমিক বহালো হয় না দশমিক দিয়াৰ লগে লগে কি হ'ব ইয়াত এটা শূন্য আহিব তো 10 হৈ গ'ল 10 হোৱাৰ লগে লগে নাযায় গতিকে ইয়াত আৰু এটা মই শূন্য দিবলৈ হলে ইয়াতো মই এটা
শূন্য দিব লাগিব হয়নে গতিকে আমি এতিয়া কি বুলি ক'ব 9 বাৰ দিব পাৰো 9 এঘাং 99 হৈ গ'ল এশৰ নগল থাকিল 1 গতিকে আকৌ 1 থাকিলে হয়নে তো ইয়াত যদি মই এটা শূন্য দি দিওঁ ঠিক আছে ইয়াত মই এটা শূন্য লগাই দিলো এতিয়াও তোমালোকৰ নাযায় আৰু এটা শূন্য লগাই দিলো গতিকে ইয়াতো মই এটা শূন্য লগাব লাগিব তেতিয়া গতিকে আকৌ মই কি কৰিলো 9 যাব 9 এঘাং আকৌ 99 হৈ গ'ল 1 হৈ গ'ল মই ইফালে 0 এটা লগালো আৰু এটা 0 লগাৰ লগে লগে ইয়াত 0 এটা দিব লাগিব তো আকৌ কি হ'ব 9 হৈ গ'ল 99 হৈ গ'ল আকৌ 1 আহিলে হয়নে তো আকৌ ইয়াত মই এটা 0 লগালো আকৌ ইয়াত এটা 0 লগাব লাগিব গতিকে বস্তুটো কি হৈছে এনেকে এনেকে গৈ থাকিব হয়নে বস্তুটো এনেকে 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 এটো গৈ থাকিব মানে এটাকে আমি কি বুলি ক'ব পাৰো যে এটাকে 1/11 ইকুৱেল টু 0.909090 গতিকে এইটো এনেকে এনেকে গৈ থাকিব ইয়াৰ শেষ নাই গতিকে আমি আৰু কি বুলি ক'ব অৰ 0.90 নহয় এইটো কি হৈছে 0.090909 এনেকে এনেকে গৈ থাকিব না 09 হে হয় তো আমি ইয়াত কি বুলি লিখিব পাৰো এইটো যেটো এনেকে গৈ থাকিলে আমি কি বুলি ক'ব 0.09 ওপৰত যদি মই 09 ওপৰত যদি মই 12 টা লগাই দিও হৈ যাব না হয় না মানে কি এটো 0909 কে ওলাই গৈ থাকিব গতিকে ই কি হ'ব ই হ'ব এটা অপৰিসমাপ্ত ইয়াৰ সমাপ্ত নাই হয় না অপৰিসমাপ্ত দশমিক বুলি আমি ক'ব পাৰো বা ইয়াক কি বুলি ক'ব পাৰো অসীমিত পুনৰাবৃত্ত দশমিক আখৰখিনি বুজি নাপালে যেটো কৈছো তেনেকে শুনি ল'ব ঠিক আছে যে আমি ইয়াক কি বুলি ক'ব পাৰো অপৰিসমাপ্ত পুনৰাবৃত্ত দশমিক বুলি আমি ইয়াক ক'ব পাৰো যেহেতু এটো এনেকে ওলাই গৈ আছে হয় নহয় 3 নম্বৰটো চোৱা ইয়াটো কেনেকে দিছে যে 3 নম্বৰটো কি দিছে 4/1/8 হয়নে তো এটোক যদি মই ভাঙো তেতিয়াহলে কি হ'ব তো ভাঙিব লাগিব হয় নহয় মানে কি 8 টো ইয়াত আছে 4 গুণ 32 33 মানে এটো এনেকে হ'ব এটো বুজি পাইছানে মানে কি কৰে 4 এ 8ক পূৰণ কৰিলো তাৰ লগত আকৌ 1 টো আমি যোগ কৰিব লাগিব মানে 4 8 গুণ 32 32 33 হয় না তো 8 33ক এতিয়া তোমালোকে হৰণ কৰা মই 33 পাতিলো এফালে 8 পাতিলো 8 কেবাৰ যাব 4 বাৰ যাব 4 8 গুণ 32 এইবিলাক একদম ইজি হয় ঠিক আছে 1 গ'ল 8 1 নাযায় গতিকে ইয়াত মই দশমিক দিলো দশমিক দিয়াৰ লগে লগে শূন্য আহিলে হয় না তো দশমিক দিয়াৰ লগে লগে শূন্য আহিলে মই এবাৰ দিলো 8 গুণ 8 আহি গ'ল 10 8 গ'ল থাকিল 2 আহিলে দশমিক আছে গতিকে শূন্য এটা মই লৈ আহিব পাৰো তো 8 আকৌ কেবাৰ যাব দুবাৰ যাব হয় না 8 দুগুণ 16 মই পাতিলো তাৰপিছত 10ৰ 6 গ'ল থাকিল 4 থাকিলে দশমিক আছে গতিকে শূন্য এটা আনিব পাৰো 8 5 গুণ 40 তো এটো কি হৈ গ'ল এটো শেষ হৈ গ'ল মানে সলিউশন আমি কি লিখিব পাৰো সলিউশনত এনেকে লিখিবা ঠিক আছে যে 4/1/8 আমি লিখিব পাৰো 33/8 এটো কৰি দেখাব লাগিব এনেকে সাইডত ঠিক আছে তাৰ পিছত আমি লিখিব পাৰো ইকুৱেল টু কিমান পালো 4.125 এটো কৰি দেখাব আছে ঠিক আছে এটেকে ই এটা কি সীমিত দশমিক মানে সীমিত দশমিক যেহেতু 1 to 5ত এটো কি হৈছে খতম হৈ গৈছে এটো ইয়াৰ পিছত আৰু সংখ্যা আমাৰ ওলোৱা নাই ইয়াত যেহেতু 0 ওলাই গৈছে না বাকি যেহেতু নাই গতিকে মানে কি এটো ইমানতে এটো সমাপ্ত হৈ গৈছে বুজি পাইছা একদম সিম্পল হয় নে একদম ইজি হয় নেক্সট তোমালোকৰ 4 নম্বৰটোত কি দিছে চোৱা 4 নম্বৰটোত কি দিছে যে 3/13 3 নম্বৰটো চোৱা 3 নম্বৰত কি কৈছে 3/13 হয় নহয় তো 3/13 টো আমি কেনেকৈ কৰিম 13 ললো এফালে 3 এটো নাযায় হয় ন গতিকে দশমিকটো আহিবই 0 আহিলে কেবাৰ যাব প্ৰথমতে আমি কেবাৰ দিম দুবাৰ দিম 2 3 6 2 গুণ 2 26 হল হয় ন 10 6 গ'ল থাকিল 4 যেহেতু চোৱা ইয়াত যে শূন্যটো যে মই লৈ যে দশমিক থকাৰ লগে লগে শূন্য এটা আনিব পাৰা যদি আৰু এটা শূন্য দিব বিচাৰা তেতিয়াহ'লে ওপৰতো এটা শূন্য দিব লাগিব হয় ন পূৰণ অংক কৰিব জানা তো 40 আহিলে 40ক 13 কিবা দিব 3 বাৰ দিলো 3 13 39 হল হয় ন 10 নগল থাকিল 1 একক নাযায় আকৌ মাত্ৰ এটা শূন্য আনিলো তো
13 10কো নাযায় গতিকে আৰু এটা শূন্য আনিব লাগিব গতিকে ওপৰত এটা শূন্য গ'ল হয়নে তাৰ পিছত মই দিম কেবাৰ চাম 100 আহিলে গতিকে মই 7 বাৰ দি চাওচোন 7 3 গুণ 21 7 1 লৈছে 2 7 গুণ 7 1 কিমান হ'ব 7 3 গুণ 21 7 লৈছে 7 গুণ 7 7 8 9 91 হ'ল হয়নে 91 হৈ গ'ল 10 1 গ'ল থাকিল কিমান হ'ব 9 আহিলে হয়নে 9 আহি গ'ল তাৰ পিছত 9টো নাযায় গতিকে শূন্য এটা মই লৈ আহিলো শূন্যটো অনাৰ লগে লগে মই কেইবাৰ দিম এবাৰ অথনি দিছিলো 7ৰে এবাৰ দিম মই 6 6 3 গুণ 18 8 এটা গ'ল 6 গুণ 6 1 7 78 বাৰ গ'ল 78 বাৰ লগে 10 আন গ'ল থাকিল 2 ইয়াৰ পৰা 1 থাকিলে 8 7 গ'ল থাকিল 1 12ক নাযায় গতিকে আকৌ এটা শূন্য আনিলো হয়নে তো 120 হৈ গ'ল 120ক মই যদি এবাৰ কিহে দিব পাৰো 9 দিব পাৰো নে 9 দি চালো কেলে কৰি গৈ আছো বাৰু মই যেটো বেলেগ বেলেগ সংখ্যা লাইছে ন একটা ওলোৱা নাই চাও কিমান দূৰলৈকে যায় 3 9 গুণ 27ৰ 7 এটা গ'ল 2 9 গুণ 9 2 11 10 7 গ'ল থাকিল 3 2 গ'ল থাকিল 2টো নাযায় হয় না ধাৰ কৈছিল 3 থাকিলে তো 3টোক নাযায় গতিকে শূন্য এটা মই ললো শূন্য লোৱাৰ লগে লগে মই ইয়াক যদি আকৌ 2 দি দিওঁ চা 2 দিলে কিমান হ'ব 26 হ'ব হয়নে 10ৰ 6 গ'ল থাকিল 4 বস্তু এটা মন কৰিছানে আকৌ 30 ওলালগে হয়নে তো আমি 30 পৰা ষ্টাৰ্ট কৰিছিলো আকৌ 30 পৰা ওলালগে মানে এতিয়া কি হ'ব এই বস্তুটো আকৌ ৰিপিট হ'ব বুজি পাইছা না চোৱা আমি অংকটো 30 পৰা কৰিছিলো নে ইয়াতো আকৌ 30 পালো মানে 26 গ'ল 4 বাৰ গ'ল আকৌ মই এটা শূন্য আনিম আকৌ অথনি কিবা দিছিলো 3 বাৰ দিছিলো তেনেকে 3 দিম মানে বস্তুটো কি হ'ব 2307692 2307669 এনেকে বস্তুটো কি হ'ব ৰিপিট হৈ গৈ থাকিব হয়নে গতিকে ইয়াত কি হৈছে পুনৰাবৃত্তি হৈছে মানে আমি লিখিব পাৰো 3/13 = 0.230769 আকৌ ৰিপিট হ'ব 2307669 তো এনেকে কি হ'ব বস্তুটো ওলাই গৈ থাকিব মানে আমি ইয়াক কি বুলি কওঁ শৰ্টকে 0.230769 ওপৰত মই 12টা দি দিব পাৰো না যেহেতু বস্তুটো কি হ'ব এনেকে ওলাই গৈ থাকিব হয় না গতিকে এটো কি হ'ব গতিকে ই এটা কি অসীমিত পুনৰাবৃত্ত দশমিক ই এটা কি হৈছে অসীমিত পুনৰাবৃত্ত দশমিক বুজি পালানে মানে ইয়াৰ কোনো কি নাই সমাপ্তি নাই এটো সমাপ্ত নহয় ইয়াক আমি শৰ্টকে কি বুলি ক'ব পাৰো যে ই এটা অপৰিসমাপ্ত দশমিক ঠিক আছে বুজি পালা ন মই 30ত কি কৰিলো যেহেতু আমি 30 পৰা আৰম্ভ কৰিছিলো গতিকে মই গমেই পাই গলো হয় নহয় যে ইয়াৰ পিছত আকৌ 8 লাইনকে আকৌ ওলাই গৈ থাকিব হয়নে গতিকে আমি কি পালো যে ই এটা অসীমিত পুনৰাবৃত্ত দশমিক যদি তোমালোকে বুজি নোপোৱা তেতিয়াহলে মোক কমেন্টত জনাই দিবা মই আৰু ভালকে বুজাবলৈ চেষ্টা কৰিম যদিও আমাৰ এপত এইখিনি বহুত এক্সপাৰ্ট টিচাৰে বহুত ভালকৈ এইখিনি তোমালোকক বুজাইছে ইয়াতকৈ ইজিকে তোমালোকে এপত শিকিবলৈ পাবা ঠিক আছে তাৰ পিছত চোৱা 5 নম্বৰত কি শিকাইছে কি কৈছে যে 5 নম্বৰত আমাৰ দিছে 2/11 2/11 টোক আমি কৰিব লাগিব এটা 5 নম্বৰ এটো হৈছে 5 নম্বৰ কৈছে 2/11 তো 2/11 মানে কি 11ক 2ৰে হৰণ কৰিব কৈছে কেনেকৈ কৰিম পইণ্ট এটা দিবই লাগিব হয় না 2 টো নাযায় গতিকে কি হ'ব ইয়াত 0 আহি গ'ল আমি কেইবাৰ দিম এবাৰ দিম 11 11 গ'ল 10 1 গ'ল থাকিল কিমান 9 হয় নহয় তাৰ পিছত 9ক নাযায় গতিকে শূন্য এটা দিম এবাৰ দিম 8 বাৰ দিম 8 11 88 হৈ গ'ল হয় না 10 8 গ'ল থাকিল 2 আকৌ শূন্য এটা দিম আকৌ এবাৰ যাব 11 মানে কি 20 পৰা আৰম্ভ কৰিছিল আকৌ 20 ললা মানে কি হ'ব বস্তুটো এটা ৰিপিট হ'ব চাবা আকৌ 8 দিলো 88 হ'ল হয় না তো 2 আহিলে তো এনেকে কি হ'ব 181818 কে ওলাই যাব মানে আমি সলিউশন কি বুলি লিখিব পাৰো যে 2/11 = 0.181818 কে ওলাই যাব और আমি কি বুলি লিখিব 0.18 12টাৰ ওপৰত দি দিব মানে কন্টিনিউ একেটাকে ওলাই যাব এতেকে ই এটা কি অসীমিত পুনৰাবৃত্ত দশমিক বুলি
আমি ক'ব পাৰো মানে বা এনেকেও লিখি দিব পাৰা অপৰিসমাপ্ত দশমিক ঠিক আছে তো যেনেকে মন যায় তেনেকে লিখিব পাৰে এনেকেও লিখিলেও ভুল নহয় অপৰিসমাপ্ত দশমিক বুলি লিখিলেও ভুল নহয় বা ই এটা অসীমিত পুনৰাবৃত্ত দশমিক এনেকেও তোমালোকে লিখিব পাৰিবা তাৰপিছত চোৱা ইয়াতে কৈছে 6 নম্বৰটো দেখিছা 6 নম্বৰটো অকমান ডাঙৰকে দিছে যে 329 6 নম্বৰটো মই এখানে লিখি দিছো 6 নম্বৰটো 329 divided by 400 है ना 329 divided by 400 तो 400 হৰণ কৰাটো তোমালোকে জানা হয় না মই এখানে বেছিকে কৈ থকা নাই কেনেকে কৰিবা হেতু দেখাই দিছো 329 নাযায় গতিকে আমি প্ৰথমতে কি কৰিম দশমিক দিলো দশমিক দিয়াৰ লগে লগে শূন্য আহিলে হয়নে তো শূন্য যোৱাৰ লগে লগে মই কেইবাৰ দিলো 8 বাৰ দিলো 4 8 গুণ 32 আমি জানোৱে ইয়াত কি আহিলে শূন্য আৰু 9 এফালে থাকি গল তো ইয়াত মই শূন্য আনিব পাৰো 8 যোৱাৰ লগে লগে ইয়াত যেটো 8 আহিলে গতিকে 3 দিব ন গতিকে মই 2 দিম 4 দুগুণ 8 800 হৈ গল মানে 100 থাকিলে 100 থকা লগে লগে 100 নাযায় গতিকে শূন্যটা মই লগাব পাৰো তো ইয়াক কি হৈ যাব আকৌ 2 কৰিব লাগিব 4 দুগুণ 8 800 হৈ গল শূন্য শূন্য দহানকল থাকিলে 200 আহিলে তো ইয়াত মই শূন্যটা লগাব পাৰো তো মই ইয়াক যদি 4 5 বাৰ দিও কিমান হ'ব 4 5 20 মানে 2000 হৈ গল না তো এটো কি হল ইয়াৰ পিছত 0 আহি গল বাকি নাই কিয়া গতিকে এটাকে আমি কি বুলি লিখিব পাওঁ যে 329 by 400 equal to 0.8225 ইহে হৈ গৈছে গতিকে এটাকে ই এটা কি বুলি লিখিব পাৰো সীমিত ই এটা সীমিত দশমিক বা ই এটা পৰিসমাপ্ত দশমিক বুলি আমি ইয়াক ক'ব পাৰো হয়নে ইয়াক আমি এটা কি বুলি ক'ব পাৰো পৰিসমাপ্ত দশমিক বুলি আমি ইয়াক ক'ব পাৰো ঠিক আছে বুজি পালা তো এইখিনি আছিল তোমালোকৰ কি এই যেটো 1 নম্বৰ খিনি তোমালোকে বুজি পালা এতিয়া আমি 2 নম্বৰটো চাম ঠিক আছে বুজি পাইছা বুলি মই ধৰি লৈছো প্ৰতিটো কোৱেশ্যনে মই তোমালোকক কৰি দিছো ঠিক আছে 2 নম্বৰটো চোৱা একদম ইজিকে মই শিকাই দিম তোমালোকে জানা যে 1/7 equal to 0.142857 বাৰ দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 6/7 ৰ দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ পাৰিবতো লাগিবই হয় না আমিতো পাৰিম বুলি লিখিমে যে আমি পাৰিম হয় না কেনেকৈ পাৰিম এটো আমাক কৰিব দিছে ইংগিত এটা দিছে যে 1/7 ৰ মান উলিয়াতে পোৱা ভাগশেষবোৰৰ লক্ষ্য কৰা 1/7 ৰ মান উলিয়াতে পোৱা ভাগশেষবোৰ লক্ষ্য কৰিব দিছে তো ইমানখিনি আমাক নালাগে ঠিক আছে বেলেগকে মই তোমালোকক একদম ইজিকে এটা লাইনত শিকাই দিম এটা লাইনত কেনেকৈ কৰিব পাৰিবা তো কোৱেশ্যনটো তোমালোকে কিতাপখন লৈ লবা 36 নম্বৰ পেজত আছে ঠিক আছে মই তলত অকমান তললৈ লৈ গৈছো তলতকৈ মই দেখাই দিছো চোৱা কোন নম্বৰটো কৰিব দিছে 2 নম্বৰটো ঠিক আছে যে প্ৰথমতে আমাক কি সুধিছে যে পাৰিবানে বুলি সুধিছে তো আমি কি লিখিম হয় পাৰিম ঠিক আছে হয় আমি পাৰিম ঠিক আছে তে কেনেকৈ পাৰিম বুলি সুধিছে যিহেতু দিয়া আছে ঠিক আছে দিয়া আছে কি দিয়া আছে 1/7 ৰ মানটো দিয়া আছে 0.142857 বাৰ এটো আমাক কি আছে দিয়া আছে হয়নে 1/7 equal to 0.142857 এটো আমাক দিয়া আছে আমাক কি উলিয়াব দিছে হৰণ নকৰাকৈ উলিয়াব দিছে মোৰ ৰাখিবা হৰণ নকৰাকৈ উলিয়াব দিছে গতিকে 2/7 তাৰপিছত কি দিছে 3/7 তাৰপিছত আমাক দিছিলে 4/7 তাৰপিছত আমাক দিছে 5/7 তললৈ লৈ আহিছো কোন তাৰপিছত দিছে আমাক 6/7 ঠিক আছে প্ৰতিটোৱে মই কৰি দেখাই দিম আমাক কি কৈছে হৰণ নকৰাকৈ কেনেকৈ কৰিবা তো 2/7 টোক মই কেনেকৈ লিখিব পাৰো যেটো দিয়া আছে আমাক 1/7 আমি 1/7 টো আমি ইউজ কৰিব লাগিব হয় নহয় তো 2/7 টো মই কেনেকৈ লিখিব পাৰো মই ইয়াক 2 পূৰণ 1/7 বুলি লিখিব পাৰো না
2 পূৰণ 1/7 বুলি লিখিব পাৰো নাই ন নিশ্চয় পাৰো হয় ন তোমালোকে এইখিনি শিকি আহিছা গতিকে মই এটা আৰু ক'বলগীয়া নাই হয় ন যে 2/7 টোক মই এনেকৈ লিখিব পাৰো যে 2 into 1/7 3/7 ক মই কেনেকৈ লিখিব পাৰো 3 into 1/7 হয়নে 4/7 ক মই কেনেকৈ লিখিব পাৰো 4 into 1/7 5/7 ক মই কেনেকৈ লিখিব পাৰো 5 into 1/7 হয়নে 6/7 ক মই কেনেকৈ লিখিব পাৰো 6 into 1/7 হয়নে তো এতিয়া আমি কি পাই গলো সবতে 1/7 পাই গলো গতিকে আমাক হৰণ পূৰণ বেলেগ কৰা কোনো দৰকাৰ নাই গতিকে 2 পূৰণ যেহেতু 1/7 ৰ মান কিমান দিয়া আছে 0.142857 ওপৰত আছে 12 ডাল তো প্ৰতিটোতে আমি তেনেকৈ লিখি লম 3 into 0.142857 হয়নে 12 আছে তো 4 into 0.142857 প্ৰতিটোতে আমি লিখি লম ইয়াত দিছে 5 into 0.142857 প্ৰতিটোতে দিয়া আছে তো 6 ৰ লগত ঠিক তেনেকৈ কৰিব লাগিব 6 into 0.142857 হয়নে দিয়া আছে এতিয়া আমি কি কৰিম এইগিটাক যদি মই পূৰণ কৰি দিও আমাৰ এনসাৰ ওলাই গল হয়নে হৰণ নকৰাকৈ ওলাই যাব এটা পূৰণ কেনে কৰিম চোৱা লাষ্টৰ পৰা পূৰণ কৰিব লাগে হয় ন 7 দুগুণ 14 4 হাতে কৰিলে 1 হয়নে 5 দুগুণ 10 10 একে 11 1 10 একে 11 একে সৰি 7 দুগুণ 14 4 হাতে কৰিলে 1 হয়নে 5 দুগুণ 10 10 একে 11 হাতে কৰিলে আকৌ 1 8 দুগুণ 16 16 একে 17 হাতে কৰিলে 1 হয়নে 2 দুগুণ 4 4 একে 5 তাৰপিছত 4 দুগুণ 8 2 এগুণ 2 আৰু 0 লগত পূৰণ কৰিলে 0 হ'ব দশমিকটো এটো আছে গতিকে আপত মই 12 ডাল দিলো গতিকে কিমান হৈ গল 285714 বুজি পালানে মানে সিম্পলি মই কি কৰিলো যে এইখিনিতে দেখাই দিছো এইখিনিতে দেখাই দিছো মানে মই 1/7 ৰ মানটো যেহেতু দিয়া আছিল মই জানো যে 1/7 ৰ মান এটো হয় না গতিকে মই কি কৰিলো 0.142857 ৰ লগত কি কৰিলো 2 টো মই পূৰণ কৰি দিলো মানে 7 দুগুণ 14 4 হাতে গলছে 5 দুগুণ 10 একে 11 হাতে গলে 1 8 দুগুণ 16 একে 17 7 হাতে গলছে 1 হয় না 4 দুগুণ 8 4 দুগুণ এটা থাকি গৈছে ইয়াতে 14287 7 দুগুণ 14 4 হাতে গলছে 1 5 দুগুণ 10 10 একে 11 1 হাতে গলছে 1 হয়নে এক সেকেন্ড সৰি এইবিলাক পেনে লিখিলে অকমান খেলিমেলি হৈ যায় ঠিক আছে 0 বহিত তোমালোকে ভালকে লিখিবা 14287 মই কি কৰিলো 2 পূৰণ কৰি দিলো 7 দুগুণ 14 4 হাতে গলছে 1 5 দুগুণ 10 10 একে 11 1 হাতে গলছে 1 8 দুগুণ 16 16 একে 17 7 হাতে গলছে হয় না 2 দুগুণ 4 4 একে 5 আহিলে 4 দুগুণ 8 আৰু 2 এগুণ 2 আৰু 2 এ 0 কৰিলে 0 আৰু পইণ্টত আহি গল গতিকে এটো মই জাস্ট পূৰণ কৰিলো আৰু ইয়াৰ পৰত যেটো 12 আছিল গতিকে ইয়াৰ পৰটো কি হ'ব 12 হ'ব ঠিক তেনেকৈ ইয়াতো চোৱা 3 লগত পূৰণ কৰিব দিছে ইয়াক তোমালোকে 3 লগত পূৰণ কৰি দিয়া এতিয়া 3 লগত পূৰণ কৰিলে কি হ'ব 3 7 গুণ 21 ৰ 1 হাতে কৰিলে 2 হল না 5 গুণ 15 15 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব 16 17 7 হল হাতে কৰিলে 1 কৰিলে হয়নে তা 3 8 গুণ 24 একে 25 5 হাতে কৰিলে 2 কৰিলে তাৰপিছত 3 দুগুণ 6 7 8 হল ইয়াতে 4 দুগুণ 12 2 হাতে কৰিলে 3 গুণ 3 একে 4 মানে কিমান পালো 428571 গতিকে ইয়াত মই কি লিখিব পাৰো আৰু 3 0 টো 0 লগত 0 হ'ব পইণ্টটো ইয়াত আহিব গতিকে ইয়াত কি লিখিম ডাইৰেক্ট যে 0.428571 হয়নে তো এটো হ'ব এটো ঠিক তেনেকৈ ইয়াত আকৌ তোমালোকে 4 লগত জাস্ট পূৰণ কৰি দিয়া এটো আতৰাই ইয়াতে কি কৰিলে 4 লগত পূৰণ কৰি দিয়া ঠিক আছে তো এনেকৈ গোটেই গিটাক যদি তোমালোকে পূৰণ কৰি দিয়া 4 লগত পূৰণ কৰিলে হ'ব তোমালোকৰ মই লিখি দিছো তোমালোকে পূৰণ কৰি চাবা ঠিক আছে মই ইয়াত পূৰণ কৰি থাকো এটাকে বহুত দীঘলে যাবগে মই এনসাৰ এটা তোমালোকক লিখি দিছো তো এটো হ'ব 4 লগত পূৰণ কৰিলে তেনেকৈ 5 ৰ লগত পূৰণ কৰিলে হ'ব তোমালোকৰ 714285 তো এটো হ'ব তোমালোকৰ 5 ৰ লগত পূৰণ কৰিলে ঠিক তেনেকৈ 6 ৰ লগত যদি তোমালোকে পূৰণ কৰি দিয়া এটো হ'ব 857142 ঠিক আছে মানে সিম্পলি কি কৰিব লাগিছে 142857 ইয়াৰ লগত 6 টো পূৰণ কৰি দিয়া ঠিক আছে বুজি পালা একদম ইজি হয়নে একদম ইজি হৈ যায়
হয়নে নহয় ইজি লাগিছে নে নাই তোমালোকে কৰিছা নে এনেকে একদম কৰি যাবা ঠিক আছে তেতিয়া পৰীক্ষাত ধুনীয়া ধুনীয়া নম্বৰ পাবা তাৰপিছত চোৱা 3 নম্বৰটো আজি এইটো ভিডিঅ'ত মই 3 নম্বৰলৈকে তোমালোকক শিকাম ঠিক আছে নেক্সট যিটো থাকিব 4 নম্বৰটো আমি পিছৰটো ভিডিঅ'ত আলোচনা কৰিম ঠিক আছে তো 3 নম্বৰ আমি গোটেইকেইটা কুৱেশ্যন আলোচনা কৰিম একদম সহজকৈ আলোচনা কৰি দিম এটা লাইনত কৰি দিবা ঠিক আছে কেনেকৈ মনত ৰাখিবা চাবা একদম ইজি এইবিলাক যেতিয়া 3 নম্বৰটো কৰাৰ আগতে মই তোমালোকক এটা কথা কৈ লৈছোঁ যে যেতিয়া কিবা এটা সংখ্যাৰ ওপৰত ধৰি লোৱা এইটো এটা সংখ্যা আছে এনেকৈ এটা সংখ্যা আছে 3 4 যেতিয়া কিবা এটা সংখ্যাৰ ওপৰত এনেকৈ বাৰ থাকে এই বাৰটো গুচাবলৈ আমি কি কৰোঁ এই বাৰটো গুচাবলৈ আমি জাষ্ট কি কৰোঁ যিমানটা সংখ্যাৰ ওপৰত বাৰ থাকে সিমানটা ন তলত আমি লিখি দিওঁ হয়নে তো 0 কাৰণে যদি পইণ্ট থাকে এনেকৈ যদি দশমিক থাকে দশমিকৰ কাৰণে সদায় কি লিখোঁ এটা যোগ চিন দিওঁ দশমিকটোৰ কাৰণে সদায় যোগ চিন দিবা এইটো মনত ৰাখিবা ঠিক আছে দশমিকৰ আগত যিটো থাকে সেইটো প্লাছ চিনডালৰ আগত লিখিবা যিটো 0 আছে আৰু ইয়াতে এই সংখ্যাটো আমি এনেকৈ লিখিম বুজি পাইছা আকৌ কৈছোঁ চোৱা যে যদি কেতিয়াবা কিবা সংখ্যাৰ ওপৰত এনেকৈ বাৰ চিন পোৱা ঠিক আছে এনেকৈ যদি বাৰ চিন পোৱা তেতিয়াহ'লে কি কৰিবা যে দশমিকৰ কাৰণে সদায় প্ৰথমতে কি কৰিবা এটা দশমিকৰ কাৰণে সদায় দিবা এডাল যোগ চিন এনেকৈ যোগ চিন দিবা দশমিকৰ আগত যি থাকে তাৰ কাৰণে যোগ চিনৰ আগত সেইটো লিখিবা ইয়াত 0 আছে যিহেতু 0 লিখিছোঁ ঠিক আছে তাৰপিছত এই যে বাৰ আছে ঠিক আছে এই বাৰ থকা সংখ্যাকেইটা তেনেকৈ লিখিবা যিমানটা সংখ্যাৰ কাৰণে বাৰ আছে সিমানটা ন তলত বহুৱাই দিবা এইটো হৈছে এটা নিয়ম নেক্সট চোৱা যদি অকল এটা সংখ্যাৰ ওপৰতহে বাৰ থাকে তেতিয়া আমি কি কৰিম তেতিয়াও একেটা কথাই যে দশমিক আছে দশমিকৰ কাৰণে মই 0 দিম দশমিকৰ আগত কি আছে 0 আছে ন তো মই ইয়াত 0 লিখিলোঁ তাৰপিছত ওপৰত মই সংখ্যাটো লিখিলোঁ কেইটাৰ ওপৰত দশমিক আছে বাৰ আছে এটাৰ ওপৰত আছে মই এটা লিখিলোঁ তো বাৰ নথকা সংখ্যা কেইটা আছে দশমিকৰ পিছত এটা আছে তো ইয়াৰ ওপৰত বাৰ নাই গতিকে ইয়াৰ কাৰণে মই ইয়াত এটা 0 লিখিম তাৰপিছত ইয়াত যে বাৰটো নাই তো তাৰ কাৰণে মই কি কৰিম সেই সংখ্যাটো মাইনাছ কৰি দিম বুজি পাইছা এই কাৰণে মই এইটো শিকাইছোঁ আমি এই যিটো 3 নম্বৰ অংক গোটেইখিনি এইটো নিয়মত কৰিম আকৌ চোৱা আকৌ এবাৰ কৈছোঁ যে যিটো সংখ্যাৰ ওপৰত বাৰ থাকে ঠিক আছে সেই সংখ্যাকেইটাৰ কাৰণে আমি কি কৰিম তলত ন লিখিম যদি সংখ্যাটোৰ ওপৰত বাৰ নাথাকে সেই সংখ্যাটোৰ কাৰণে আমি 0 লিখিম আৰু মূল সংখ্যাটোৰ পৰা যিটোৰ ওপৰত বাৰ নাথাকে সেই সংখ্যাটো বিয়োগ কৰি দিম ইয়াত যিহেতু 3ৰ ওপৰত বাৰটো নাই গতিকে মই কি কৰিছোঁ 3ৰ কাৰণে তলত কি লিখিলোঁ 0 লিখিলোঁ আৰু যিহেতু বাৰ নাই সেইকাৰণে মই ইয়াত কি কৰিলোঁ 3টো ইয়াৰ পৰা এই মূল সংখ্যাটো হৈছে মূল সংখ্যা এইটো হৈছে মূল সংখ্যা হয় নহয় এই মূল সংখ্যাটোৰ পৰা মই কি কৰিলোঁ এই 3টো মই মাইনাছ কৰি দিলোঁ ঠিক আছে তো এইটো যদি মই ভাঙো তেতিয়াহ'লে কি পাম 34 পৰা ঠিক হ'লে কিমান থাকিব 31/90 তো এইটো হ'ব আমাৰ এনচাৰ ঠিক আছে তো এতিয়া আমি চাম প্ৰথম কুৱেশ্যনটো চোৱা প্ৰথম কুৱেশ্যনটো কি কৈছে 3 নম্বৰ যে কিতাপখন উলিয়াই ল'বা কিতাপত তোমালোকে তেতিয়া ভালকৈ বুজি পাবা যিহেতু মই অকণ তললৈ লৈ গৈছোঁ বস্তুখিনি ঠিক আছে মানে তলত কৰি দেখাইছোঁ প্ৰথমটো চোৱা 0.6ৰ ওপৰত বাৰ আছে মানে এইটো কেনেকৈ কি কৰিব দিছে যে তলত দিয়াবিলাকক পি কিউ আৰ্হিত প্ৰকাশ কৰা য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ ইজ নট ইকুৱেল টু 0 মানে এই সংখ্যাবিলাক কি আছে দশমিকত আছে আৰু দশমিকৰ পৰা সংখ্যাবিলাক কি হ'লে নিব লাগে আমি পৰিমেয় সংখ্যা বা পি কিউ ঠিক আছে পি বাই কিউ আকাৰত প্ৰকাশ কৰিব লাগে মানে সংখ্যাটো এনেকৈ প্ৰকাশ কৰিব লাগে য'ত কিউ মানটো কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব কিউ ইজ নট ইকুৱেল টু 0 বুলি কৈছে তো 1 নম্বৰটো চোৱা 1 নম্বৰত কি বুলি কৈছে তো এইখিনি মই অকণ গোটেইখিনি মোহাৰি লৈছোঁ ঠিক আছে এইখিনি গোটেইখিনি মোহাৰি দিছোঁ চোৱা তো 3ৰ যিটো 1 নম্বৰ কুৱেশ্যন তাতে কি বুলি কৈছে যে 0.6 বাৰ কৈছে তো এইটো চলুশ্যন কেনেকৈ কৰিম এতিয়া মই দেখাইছিলোঁ হয় নহয় চলুশ্যন একদম চিম্পুলকৈ কৰিবা যে যিহেতু 0.6 আছে বাৰ আছে গতিকে আমি কি লিখিম দশমিকৰ কাৰণে প্ৰথমতে মই এডাল যোগ চিন দিম দশমিকৰ আগত যিটা সংখ্যা আছে সেইটো ইয়াত লিখিম তাৰপিছত মই কি লিখিম 6 বাৰ মই এনেকৈ লিখিব পাৰোঁ হয়নে 0ৰ লগত যদি 6 বাৰ যোগ দিওঁ কিবা হ'ব জানো একোডাল নহয় হয় নহয় তো একেটা কথাই হ'ল গতিকে ইয়াক মই এতিয়া কি বুলি লিখিম 0টো 0 ভাগে থাকিব দিয়া এনেকৈ 6 আছে 6ৰ যিহেতু এটাৰ ওপৰত বাৰ আছে গতিকে মই ইয়াতো কি লিখিম এনেকৈ লিখিম
0 কাম নাইকিয়া হৈ গ'ল হয়নে তো এতিয়া এটো কি পালো আমি 6/9 পালো 6/9 ক মই কি কৰিম 3 এ যাব না এটো 3 এ গল দুবাৰ 3 এ গল তিনিবাৰ মানে 2/3 তো মই কি বুলি কম 0.6 ক যদি মই ভাঙো p/q কৰিলে নিউ তেতিয়াহলে আমি কি পাম 2/3 পাম হয়নে তো এতেকে 0.6 ৰ p/q ফৰ্মটো হ'ব 2/3 বুজি পালানে একদম সিম্পল হয় চোৱা দশমিকৰ আগত যেটো সংখ্যা আছে দশমিকৰ আগত যেটো সংখ্যা আছে হেতু প্লাস দশমিকৰ কাৰণে প্ৰথমতে এটা যোগ চিন দিবা মই দশমিকৰ কাৰণে কি দিছো এডাল যোগ চিন দিছো হয় না দশমিকৰ আগত যিকিটা সংখ্যা আছে দশমিকৰ আগত কি আছে 0 আছে তো হেতু যোগ চিনৰ আগত লিখিলো যোগ চিনৰ আগত লিখিছো আৰু এটো ইয়াত লিখি দিছো মানে এটো আমি কি পাই গলো ডাইৰেক্ট এনেকে মই লিখি দিব পাৰো হয়নে তো এটো যদি মই ভাঙো তেতিয়াহলে কি কৰিম মই কি কৈছিলো যে যিমানটা ওপৰত বাৰ আছে তো তাৰ কাৰণে কি কৰিম সিমানটা 9 তলত লিখিম যেহেতু এটা ওপৰত বাৰ আছে গতিকে মই তলত এটা 9 লিখিলো ইয়াক যদি মই কটা কৰিলো 3 এ কৰিলো দুবাৰ গল 3 এ কৰিলো তিনিবাৰ গল মানে 2/3 মই এনসাৰ পালো হয়নে সিম্পল হয়নে একদম ইজি তাৰ পিছত চোৱা 2 নম্বৰত কৈছে 0.47 2 নম্বৰতে কি কৈছে যে 0.47 বাৰ আছে অকল কিহৰ ওপৰত 7 ৰ ওপৰতে কিন্তু বাৰ আছে এতে এতিয়া চোৱা প্ৰথমতে কি কৰিম মই দশমিকৰ কাৰণে প্লাস চিন দিম আৰু 0 টো দশমিকৰ আগত আছে যেহেতু ইয়াত মই 0 লিখিছো তাৰ পিছত 4.7 বাৰ হৈ গল হয়নে তো এটো মই এটা কেনেকৈ লিখিব পাৰো 0 লগত এটো যোগ কৰিলে তো এটোই ওলাব হয় নহয় তো 4 7 লিখিলো কেটাৰ ওপৰত বাৰ আছে এটাৰ ওপৰত আছে গতিকে এটা কাৰণে মই 9 লিখিলো 4 ৰ ওপৰত বাৰ নাই গতিকে 4 কাৰণে মই ইয়াত 0 লিখিম হয়নে তাৰ পিছত 4 টো যেহেতু অকলখয়া আছে গতিকে 4 টো মই কি কৰিম ইয়াৰ পৰা বিয়োগ কৰি দিম বুজি পালানে অথনি যে মই দেখাইছিলো এটা উদাহৰণ হয় নহয় যেহেতু 4 টো অকলখৰে আছে 4 ৰ ওপৰত কোনো বাৰ নাই কিবা নাই এই কাৰণে মই 4 টো কি কৰিছো এই মূল সংখ্যাটোৰ পৰা বিয়োগ কৰি দিছো গতিকে এটো যদি মই ভাঙি দিও তেতিয়ালে কি হ'ব 4 পৰা 47 পৰা 4 গলে কিমান থাকিব 43 থাকিব 43/19 গতিকে 0.47 বাৰৰ যেটো p/q ফৰ্ম এতেকে p/q ফৰ্মটো কি হ'ব 43/90 বুজি পালা সৰি বুজি পাইছা না বহুত ইজি হয় না তাৰ পিছত 3 নম্বৰটো চোৱা তোমালোকৰ কিতাপত 3 নম্বৰত কি দিয়া আছে 0.001 দিছে আৰু তিনটা ওপৰত বাৰ দিছে তো এটো কেনে কৰিবা এতিয়া এটো সিম্পল একেটা কথাই ঠিক আছে লিখিবা যে কেনেকৈ লিখিবা সলিউশন লিখা 3 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াত লিখিলা সলিউশন যে 0.001 বাৰ এটোক মই কেনেকৈ লিখিব পাৰো একদম সিম্পল দশমিকৰ কাৰণে প্ৰথমতে যোগ চিন দিয়া তাৰ পিছত দশমিকৰ আগত যি আছে তাৰ কাৰণে এনেকৈ লিখা তাৰ পিছত লিখি দিয়া 0.00 পইণ্টটো নালাগে সৰি পইণ্টটো যেহেতু পইণ্টটো আমি ভাঙি দিলো হয় নহয় তো 001 লিখিলা ঠিক আছে 001 লিখিলা এতিয়া আমি কি কৰিম কেটাৰ কাৰণে কেটাৰ ওপৰত বাৰ আছে 9টা ওপৰত 3টা ওপৰত বাৰ আছে ন তো যেটা ওপৰত বাৰ থাকে সিমানটা 9 কি কয় আমি তলত লিখিম হয়নে তো ইয়াৰ আগত 0 একাল বহাই দিলেও কিবা লাভ আছে জানো একো লাভ নাই গতিকে আমি কি বুলি লিখিব পাৰো 1/999 লিখিব পাৰো গতিকে এটোই হল আনসাৰ হয়নে এটা লাইনত ওলাই গল নে হয় নহয় তোমালোকে x ধৰি পেলাই দুই ফালে 10 দি পূৰণ কৰি কিবা দি পূৰণ কৰি তেনেকৈ কৰিব পাৰা কিন্তু একদম ইজি যেটো উপায় আছে যেটো এটা লাইনত কৰিব পৰা আছে এটো ইজি উপায় হয় নহয় তোমালোকে হয়তো এনেকে শিকিছা হয় নহয় যে এফালে x = ধৰিলা x = কেনে কৰিবা যে x = 0.001 বাৰ এনেকে কৰিলা তাৰ পিছত কি কৰিবা যে যেহেতু ইয়াতে তিনটা আছে গতিকে মই এফালে 1000 পূৰণ কৰিম x ক এফালে মই 1000 পূৰণ কৰিম হয় নহয় এনেকে কৰিছিলা কিন্তু এনেকে কৰিবলৈ হলে বহুত টাইম লাগি যায় পৰীক্ষাত টাইম বছৰটোটো আমাৰ উদ্দেশ্য হয় নহয় গতিকে আমি সিম্পলকে কি কৰিলো যে দশমিকৰ কাৰণে আমি কি বহালো দশমিকৰ কাৰণে আমি প্লাস চিনডাল বহালো দশমিকৰ আগত যিকিটা সংখ্যা আছে তাক প্লাস চিনৰ আগফালে লিখিলো তাৰ পিছত যিমানটা সংখ্যা আছে যিমানটা সংখ্যাৰ ওপৰত বাৰ আছে সিমানটাৰ কাৰণে তলত কেটা সিমানটা 9 লিখি দিলো একদম সিম্পল হয় 4 নম্বৰটো চোৱা 4 নম্বৰ তোমালোকক কি কৈছে 4 নম্বৰটো চোৱা এটো 4 নম্বৰ 0.5454 দুইটা ওপৰতে
বাৰ আছে এতিয়া চাবা যে 0.54 দুইটা ওপৰতে বাৰ আছে তো কিনে কৰিবা তো সিম্পল প্লাস দশমিকৰ কাৰণে নিজে পাৰি গৈছা দশমিকৰ কাৰণে যোগ চিন দিলা দশমিকৰ আগত যি আছে তাক প্লাস চিহ্ন আগফালে লিখিলা তাৰ পিছত 54 লিখিলা দুইটা ওপৰতে আছে গতিকে তলত দুটা 9 9 আহি গল হয় না তো এটো কিমান হৈ গল 54/99 মানে এটো যোগ কৰিলে তো এটোই পাম আমি 0 লগত যদি 1 যোগ কৰো কিমান পাম একে পাম 0 লগত যি সংখ্যা যোগ নকৰা সেই সংখ্যাটোই আমি পাম হয় না তো এটো হল এটো এটা কটাকটি যাব নেকি বা কেনেকৈ তো এটো যদি মই 9 ৰে কাটো 6 9 গুণ 54 9 11 99 গতিকে আমি কি বুলি লিখিব 6/11 হয়নে এটো হল আমাৰ এনসাৰ গতিকে 0.54 বাৰৰ p/q ফৰ্মটো কি হ'ব 6/11 হয়নে এটা লাইনত হৈ গৈছে ন সিম্পল বুজি পাইছা তাৰ পিছত চোৱা 5 নম্বৰতে কৈছে 0.59 ৰ ওপৰতে বাৰ আছে এটো অকমান চাবা হা 5 নম্বৰত কি বুলি কৈছে যে 0.599 ৰ ওপৰত অকল বাৰটো দিছে হয়নে 0.59 বাৰ অকল 9 ৰ ওপৰত দিছে এটো কি কৰিবা সিধা সিধি কথা দশমিকৰ কাৰণে মই কি কৰিম যোগ চিন দিম দশমিকৰ আগত যিকিটা সংখ্যা আছে যোগ চিনৰ আগফালে লিখিম তাৰ পিছত 59 অকল এটা ওপৰতহে আছে বাৰ অকল এটা ওপৰত আছে তাৰ কাৰণে কি কৰিম মই যেহেতু অকল এটা ওপৰত আছে গতিকে অকল তলত এটা ন লিখিম 5 ৰ ওপৰত নাই গতিকে 5 ৰ কাৰণে কি লিখিম তলত 0 লিখিম আৰু 5 টো মই সংখ্যাটোৰ পৰা বিয়োগ কৰি দিম হয়নে কি হবা বিয়োগ কৰিলো যেহেতু 5 টো অকলশৰীয়া আছে অকল থাকিলে বেয়া লাগিব সেইকাৰণে মই বিয়োগ কৰি দিলো হেতু নহয় ইয়াৰ ওপৰত বাৰ নাই সেইকাৰণে মই কি কৰিছো বাৰ নাই কাৰণে ইয়াৰ পৰা মই বিয়োগ কৰি দিছো গতিকে এটো কিমান হ'ব 59 ৰ পৰা 5 গলে কিমান থাকিব 54 হয় না 54/90 তো 54/90 যদি মই কটা কৰো 9 কৰিলে কিবা যাব 9 যদি কৰো 9 10 গুণ 90 আৰু 9 কৰিলে 9 6 গুণ 54 হয়নে আকৌ এটুকু যাব হয়নে 2 এ যদি মই কৰো 3 বাৰ গল 2 এ কৰিলে 5 বাৰ গল মানে 3/5 গতিকে 0.59 বাৰৰ p/q ফৰ্মটো কি হ'ব 3/5 বুজি পোৱাত কিবা অসুবিধা হৈছে নেকি জনাই দিবা মোক ঠিক আছে যদি এটো নিয়ম বুজি পোৱা নাই তেতিয়াহলে কেনেকে x ধৰি পেলাই কৰিব লাগে হেতু মই শিকাই দিম তোমালোকক তো x ধৰাতকে এটো নিয়ম অকমান সহজ হয় ঠিক আছে দুদিন মান প্ৰেক্টিস কৰা একদম আহি যাব তাৰ পিছতো চোৱা 0.345 ঠিক আছে কিহৰ ওপৰত বাৰ আছে অকল 45 ৰ ওপৰতহে বাৰ আছে দেখিছানে চোৱা 0.345 অকল কিহৰ ওপৰত বাৰ আছে 45 ৰ ওপৰতহে বাৰ আছে কিন্তু ঠিক আছে তো এটো কেনেকৈ কৰিম আমি সিম্পল দশমিকৰ কাৰণে যোগ চিন তাৰ পিছত 0 আহি গল 0 টো কেলে আহিলে যেটো দশমিকৰ পিছত 0 আহিলে 0 আছে নহয় তাৰ পিছত চোৱা 345 টো মই লিখিলো দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে 99 নটা দুটা 9 লিখিলো 3 ওপৰত বাৰ নাই গতিকে 3 কাৰণে 0 লিখিলো আৰু 3 টো মই কি কৰিলো ইয়াৰ পৰা বিয়োগ কৰিলো মানে কিমান থাকিলে 345 পৰা 3 গলে কিমান থাকিব 342 থাকিব হয় নহয় তাৰ পিছত তলত থাকিলে কিমান 990 তো ইয়াক যদি তুমি কটাকটি কৰিব পাৰা কটাকটি কৰিলে কি হ'ব 9 কৰিছোৱাচোন 9 যদি কৰা এটো চোৱা 38 বাৰ যাব 3 9 27 ইফালে 9 72 হয়নে 27 হৈ গল সৰি 7 থাকিলে ইফালে 72 তাৰ পিছত 9 যদি কৰা কিমান হ'ব 110 বাৰ যাব মানে 38/110 হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে ইয়াৰ p/q ফৰ্মটো কি হ'ব 38/1/100 হয়নে বুজি পালা পৰীক্ষাত লিখোতে ডাইৰেক্ট ধুনিয়াকৈ লিখিবা আৰু ঠিক আছে মই তোমালোকক যেটো কৰি দিছো যে 3.45 এখিনি সলিউশন বুলি লিখিবা এনেকে ঠিক আছে সলিউশন ইকুৱেল টু এটো তাৰ পিছত এই লাইনটো এনেকে লিখি দিবা হৈ গল তাৰ পিছত আৰু আছে ন আৰু এখিলেকে কৰিলো এতিয়া চোৱা এটো অকন বুজিব লাগিব যে 7 নম্বৰ যেটো কোৱেশ্চন আছে 32.1235 চোৱা এটো বুজিলে তোমালোকে সব পাৰি যাবা 7 নম্বৰ যেটো কোৱেশ্চন আছে 32.1235 কিহৰ ওপৰত বাৰ আছে অকল 35 ৰ ওপৰতহে বাৰ আছে দেখিছানে অকল 35 ৰ ওপৰতহে কিন্তু বাৰ আছে বেলেগৰ ওপৰত কিন্তু বাৰ নাই গতিকে এটো কেনেকৈ কৰিবা সলিউশন 32.1235 প্ৰথম কথা দশমিকৰ কাৰণে
যোগচিন দশমিকৰ আগত কি আছে 32 এটো হ'ব যোগচিনৰ আগত হয়লে তাৰ পিছত 1 2 3 5 আছে কেটা ওপৰত বাৰ আছে দুটা ওপৰত বাৰ আছে গতিকে দুটা ন আহিলে কেটা ওপৰত বাৰ নাই দুটা ওপৰত বাৰ নাই গতিকে একাৰণে কি লিখিম দুটা 0 লিখিলো ওকে 12 ওপৰত কি নাই বাৰ নাই গতিকে 12 টো কি কৰিম ইয়াৰ পৰা মাইনাস কৰি দিলো যদি তুমি এখিলেকে উলিয়াব পাৰা তেতিয়ালে তোমাৰ এনসাৰ ওলাই যাব হয়নে তো এতিয়া আমি কি কৰিম ইকুৱেল টু 32 প্লাস 9900 আহিলে 1235 ৰ পৰা 12 গলে কিমান থাকে 1235 ৰ পৰা যদি 12 যায় 5 ৰ 2 গল থাকিল 3 3 গল থাকিল 2 12 এফালে থাকে না 1223 হৈ গল এখিলেকে আমি পালো এতিয়া যেহেতু ইয়াতে যোগচিন আছে যোগচিন থাকিলে আমি কি কৰিব পাৰো লসাগু তোমালোকে লব পাৰা ঠিক আছে লসাগু ললে দীঘলীয়া হ'ব গতিকে এটো মই এনেকে লিখি দিব পাৰো নে 1 2 2 3 9900 প্লাস চিনডাল মই উৰাই দিলো প্লাস চিন গল কবলে ঠিক আছে তো এটো মই এনেকে লিখিব পাৰো নে বহুতে কি কৰিব পাৰা এনেকে লসাগুলৈও কৰিব পাৰা ঠিক আছে বলে লসাগু ললো মই 32 লসাগু কিমান হ'ব 9900 হয় না 9900 লগত আকৌ 32 এনেকে পূৰণ কৰা তাৰপিছত আকৌ যোগ কৰা বহুত দীঘলীয়া প্ৰসেস যায় গতিকে সিম্পল যদি এনেকে প্লাস চিন পোৱা তেতিয়ালে কি কৰিবা এনেকে কৰি দিবা গতিকে এটো আমি এটা ভাঙিব লাগিব হয় না ভাঙিলে কি হ'ব তো 9900 লগত 32 পূৰণ কৰা 32 পূৰণ কৰিলে কি হ'ব 200 200 9 দুগুণ 18 8 হাতে কল চেক 9 দুগুণ 18 কে 19 হ'ল হয়নে তাৰ পিছত 300 300 300 3 দুগুণ 27 ৰ 7 হাতে কৰিলে 2 3 দুগুণ 27 28 29 29 হৈ গল 0 0 8 আহি গল 9 7 16 হাতে গল 1 9 1 10 1 11 1 ইফালে হৈ গল 3 হয়নে 31680 হয়নে এটো পালো তাৰ পিছত এটো যোগ হ'ব 3221 হয়নে এটো যোগ হ'ব ইয়াৰ লগত কিমান হৈ গল 3 2 8 2 10 0 হাতে গল 6 6 1 7 1 8 1 3 31802 মানে আমি কি বুলি লিখিব পাৰো দিয়া 31802 divided by 9900 বুজি পালা তো এটো হ'ব আমাৰ ইয়াৰ এনসাৰ ঠিক আছে তো এটো যদি তোমালোকে x ধৰি পেলাই কৰিবলৈ গলা হয় তোমালোকৰ এটো একদম পুৰা কমো নাই কমো 10-15 মিনিট লাগি গল হয় তো এতিয়া আমাক কিমান সময় লাগিলে মাত্ৰ খুব বেছি হাৰ্ডলি 2 মিনিট হয়নে তো এইবিলাক এনসাৰ কোৱেশ্চন তোমালোকে তেনেকৈ কৰিব জাস্ট মই ৰাখিবা দশমিকটো ক'ত আছে দশমিকটো কাৰণে সিধা সিধি কথা প্লাস চিন বহুৱাই দিবা দশমিকৰ কাৰণে যোগ চিন বহুৱাই দিবা দশমিকৰ আগত যি সংখ্যা থাকে দশমিকৰ আগত যি সংখ্যা থাকে হেতু যোগ চিনৰ আগত লিখিবা আৰু ওপৰত যিমানটা সংখ্যাৰ বাৰ থাকে যিমানডাল বাৰ থাকে সিমানটা কি কৰিবা তলত 9 9 লিখি দিবা আৰু যদি বাৰ নাথাকে তাৰ কাৰণে কি কৰিবা শূন্য বহুৱাই দিবা আৰু বাৰ নথকা সংখ্যাটো মূল সংখ্যাটোৰ পৰা মানে দশমিকৰ পিছত যেটো থাকিব তাৰ পৰা কি কৰিব লাগে সিম্পলি মাইনাস কৰি দিলে তোমালোকৰ এনসাৰ ওলাই যাব তাৰ পিছত আজিৰ যেটো লাষ্ট সো এইবিলাক যে আমি শিকাই আছো ঠিক আছে আমাৰ এপত এইখিনি এই যিমানখিনি কোৱেশ্চন তোমালোকে দেখিছা ন এই গুটেইখিনি কোৱেশ্চনৰ ওপৰত যিখিনি অনুশীলনী উদাহৰণ আছে কিবা আছে বেলেগ এক্সট্ৰা অংক আছে গুটেইখিনি তোমালোকক ডিটেইলছত এটা এটাকে লাইন বাই লাইন শিকোৱা হৈছে ঠিক আছে যত তোমালোকে 1000 টকাত ক্লাস 9 ৰ যেটো কোৰ্স হয় আমাৰ 1000 টকা হয় যত সায়েন্সৰ পাবা মেথছৰ পাবা সোশ্যাল সায়েন্সৰ পাবা ইংলিছৰ পাবা গুটেইখিনি তোমালোকে লাইন বাই লাইন তোমালোকে আমাৰ তাতে শিকিব পাবা ঠিক আছে বহুত ইজিকে বহুত সহজকে তোমালোকক বুজাবলৈ আমি সদায় চেষ্টা কৰি আছো তো আজি লাষ্ট যেটো হয় হেতু সোৱা 7 নম্বৰ যেটো আছে 0.37 বার অকল 7 ৰ ওপৰত বাৰ আছে 7 নম্বৰ কোৱেশ্চন হ'ব 8 নম্বৰ হ'ব সৰি 8 নম্বৰ হ'ব যে 0.37 বাৰ অকল 7 ৰ ওপৰত আছে ইয়াত কি কথা সিম্পলি যে কি কয় তোমালোকে পাৰিয়ে গলা সাগা হয় ন দশমিক আছে যোগ চিন দিলো দশমিকৰ আগত যি আছে তাক কি কৰিলো যোগ চিনৰ আগত লিখিলো তাৰপা 37 এটা ওপৰত বাৰ আছে গতিকে 9 লিখিলো 3 ওপৰত বাৰ নাই গতিকে 3 কাৰণে মই 0 লিখিলো তাৰ পিছত 3 টো কি কয় মই ইয়াৰ পৰা বিগ কৰি দিম মানে কিমান হৈ গল 34/90 মানে 34/90 পালো তো ইয়াক যদি মই 2 এ কটা কৰি যাব হয় না 2 এ কৰিলে 245 90 আৰু 217 34 গতিকে কিমান হ'ব 17/45 তো এটো হ'ব এনসাৰ বুজি পালা ইমান সহজ কৈ লাগল দেখিছানে এটা লাইনত তুমি যদি এটো কেনেবাকে x ধৰি পেলাই কৰিবলৈ গলা হয়
তেতিয়াহ'লে এইটো এটা বহুত ভয়ানক ধৰণৰ অংক হৈ গ'ল, বহুত দীঘল হৈ গ'ল। গতিকে এনেকুৱা সহজ সহজ নিয়মবিলাক তোমালোকে শিকি থোৱা তোমালোকৰ কাৰণে সুবিধা হ'ব। ঠিক আছে, বুজি পালা নহয়? ঠিক আছে, মই ভাবি লৈছোঁ বুজি পালা। বাকী যিখিনি আছে আমি সেইখিনি নেক্সট ক্লাছত আলোচনা কৰিম। ঠিক আছে, নেক্সট ক্লাছত আলোচনা কৰিম। তোমালোকে আমাৰ এপটো ডাউনলোড কৰিবা। ঠিক আছে, এপটো ডাউনলোড কৰিলে কিবা অসুবিধাৰ সন্মুখীন হ'লে তেতিয়াহ'লে তোমালোকে আমাক যোগাযোগ কৰিব পাৰিবা। গোটেইখিনি ডিটেইলছ আমাৰ ডেছক্ৰিপশ্যনৰ লিংকত দিয়া থাকিব। ঠিক আছে, দিয়া, ধন্যবাদ।